নমস্কাৰ বন্ধুসকল। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মানৱ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ কাহিনীটো হ'ব মোৰ 26 নম্বৰ কাহিনী। কালামে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে কিদৰে গভৰ্নেন্স সেৱাৰ প্ৰৱৰ্তন কৰিছিল, আজিৰ কাহিনীটোত সেই বিষয়ে আলোচনা কৰিম। কালামে তেওঁৰ আত্মকথাত কৈছে যে মই ৰাষ্ট্ৰপতি হিচাপে কাৰ্যালয়ত বহাৰ পিছতে মোৰ মনলৈ এক চিন্তা আহিছিল যে মই এক সহজ সৰল জীৱনশৈলী বাছি ল'ম আৰু সেই সহজ সৰল জীৱনশৈলীৰ পোনপ্ৰথম চিন্তা হৈ পৰিছিল যে যিসকল ব্যক্তিয়ে ৰাজভৱনলৈ আহে বা তেওঁক লগ কৰিবলৈ বিভিন্ন সময় বা ধন খৰচ কৰি তেওঁৰ ওচৰলৈ আহে আৰু তেওঁৰো যিসকল ব্যক্তিক লগ কৰিবলগীয়া আছে তেওঁলোকৰ সৈতে যাতে অতি সহজে যোগাযোগ হয়, অতি সহজে যাতে লগ কৰিব পাৰে, তেনে এক চিন্তা চৰ্চা হাতত লৈ তেওঁ পূৰ্বৰ কিছু নিয়মৰ ক্ষেত্ৰত তেওঁ শিথিলতা আনে। সেইদৰে কালামে আন এক চিন্তা মনলৈ আনে যে তেওঁ যিবিলাক ফাইল, যিবিলাক প্ৰচেছ, মানুহৰ আবেদন আছে সেইবিলাক কেনেকৈ ক্ষিপ্ৰতাৰে তাৰ সমাধা কৰিব পাৰি বা খৰচ ৰাহি কৰিব পাৰি, সেই ব্যৱস্থাটো, সেই চিন্তাটো মনলৈ আনিয়ে তেওঁ গভৰ্নেন্স সেৱাৰ প্ৰৱৰ্তনৰ বাবে উঠি পৰি লাগে। ইতিমধ্যে তেওঁ মন কৰিছিল যে কাৰ্যালয়ত সকলোবোৰ কম্পিউটাৰৰ ব্যৱস্থা আছে আৰু সেও যথেষ্ট পৰিমাণে আছে। কেৱল এক সুস্থিৰ সিদ্ধান্ত আৰু চিন্তাৰে সেই ব্যৱস্থাটোৰ কিছু পৰিমাণে উন্নত কৰিব লাগে। সেয়েহে কালামে গভৰ্নেন্স সেৱাৰ চিন্তা চৰ্চা হাতত লৈ তাৰ চিঠি পত্ৰ আৰু নথিসমূহ ডিজিটাইজ কৰে আৰু তাৰ পিছত বাৰকোডেড ব্যৱস্থা কৰা হ'ল। পেপাৰ ফাইলবোৰো মহাপেজখানাত অৰ্থাৎ আৰ্কাইভত সংৰক্ষিত কৰা হ'ল। সকলোবোৰ নথি পত্ৰ ফাইল বৈদ্যুতিন উপায়েৰে প্ৰেৰণ কৰা হ'ল আৰু তাৰ ওপৰত বিহিত ব্যৱস্থা কৰা হ'ল, অৰ্থাৎ ফাইল ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয়। দ্বিতীয়তে তেওঁৰ আন এক চিন্তা মনলৈ আহিছিল যে ডিজিটেল চহী সম্বলিত মেছেজিং নেটৱৰ্ক ব্যৱস্থাৰ প্ৰয়োগ। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ সচিবালয়, মন্ত্ৰীমণ্ডলী আৰু ৰাজভৱনসমূহক সংযুক্ত কৰাৰ তেওঁ প্ৰয়াস চলালে। ব্যৱস্থাটো পৰীক্ষা কৰি চালোঁ। প্ৰথম অৱস্থাত ৰাষ্ট্ৰপতি সচিবালয়ৰ 9টা শাখাক মই প্ৰাধান্য দিওঁ আৰু ইয়াক ৰূপায়িত কৰি ফলপ্ৰসূ হৈছে নে নাই সেয়া মই পুংখানুপুংখভাৱে বিচাৰ কৰোঁ। দেখিছিলোঁ যে এই ক্ষেত্ৰত মই যথেষ্ট পৰিমাণে সফল হৈছোঁ। প্ৰথমে সাধাৰণ জনতাৰ পৰা অহা চিঠিসমূহৰ 20খন দৰখাস্তৰ ওপৰত এটা মই পৰীক্ষা চলালোঁ আৰু সেই 20খন দৰখাস্ত পৰীক্ষা কৰি বিহিত ব্যৱস্থা ল'বলৈ মোৰ এসপ্তাহ সময়ৰ প্ৰয়োজন হৈছিল। ইয়াৰ বিপৰীতে গভৰ্নেন্স সেৱাৰ জৰিয়তে আন এক পৰীক্ষা চলা আৰু তেতিয়া মই 40খন দৰখাস্ত পৰীক্ষা নিৰীক্ষাৰ মাজেৰে তাৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মোৰ মাথো 5 ঘণ্টা সময়হে খৰচ হ'ল। আমাৰ বাবে এয়া আছিল এক বিশেষ সফলতা আৰু যাৰ বাবে মানুহৰ সময় আৰু ধনৰ খৰচৰ বহু পৰিমাণে ৰাহি কৰা হ'ল। এই ফলপ্ৰসূতাৰ পিছত হয়তো অদূৰ ভৱিষ্যতে কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগ আৰু ৰাজ্য চৰকাৰসমূহেও এনে ব্যৱস্থাটো ক্ষিপ্ৰতাৰে হাতত ল'ব বুলি মই বৰ আশাবাদী হৈ পৰিলোঁ। নিঃসন্দেহে কালামৰ এই চিন্তা চৰ্চাৰ পৰা আমি এইটো কথা অনুভৱ কৰিব পাৰিলোঁ যে আজিৰ ভাৰতবৰ্ষত কেনেদৰে তাৰ প্ৰচেষ্টাত গভৰ্নেন্স সেৱাৰ প্ৰৱৰ্তন কৰা হ'ল, কেনেদৰে চৰকাৰী নথিসমূহ ডিজিটাইজ কৰা হ'ল আৰু বাৰকোডেড ব্যৱস্থা হ'ল, সেই সকলোবোৰ আজিৰ এই আলোচনাৰ জৰিয়তে আমি বুজি পালোঁ। কালামৰ এনে মহান প্ৰচেষ্টাৰ আমি শলাগ ল'বই লাগিব আৰু দেশখন যে আগুৱাই গ'ল, তাৰ বাবে যে বহু পৰিমাণে দেশখন আগুৱাই গ'ল, তাক আমি স্বীকাৰ কৰিবই লাগিব। এই শ্ৰোতাৰাইজ, আজিৰ কাহিনীটো আপোনালোকে ভাল পালে কিছু মন্তব্য দিবও পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। অশেষ ধন্যবাদ।